ছাব্বিছৰ বিধানসভা নিৰ্বাচন নলবাৰী জিলাৰ তিনিটা সমষ্টিৰ যিকোনো এটা সমষ্টি হাতীৰ প্ৰতীক নিৰ্বাচন খেলিবলৈ সাজু এই দাবী দিলীপ কুমাৰ দাসৰ। নলবাৰী বৰক্ষেত্ৰী টিহুত ক'ত নিৰ্বাচন খেলিব দিলীপ কুমাৰ দাসে। ধমধমা পশ্চিম মহিনাত ভীষ্ম একাদশী উৎসৱত উপস্থিত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাস। আগন্তুক বিধানসভা নিৰ্বাচনত নলবাৰী জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত এটা সমষ্টি লাগিব অসম গণ পৰিষদক। এই দাবী অসম গণ পৰিষদৰ নেতা দিলীপ কুমাৰ দাসৰ। নলবাৰী বৰক্ষেত্ৰী আৰু টিহুৰ ভিতৰত যিকোনো এটা সমষ্টি দিলে আপত্তি কৰিবলগীয়া নাই বুলি মন্তব্য কৰে। তেওঁ কয়, আমি সাংগঠনিকভাৱে নলবাৰী সমষ্টিৰ শক্তিশালী। দিলীপ কুমাৰ দাসে কয় যে দলে যি দায়িত্ব দিয়ে আমি দায়িত্ব ল'বলৈ সাজু আছো। আজি 4 বছৰীয়া মহিনাবাসী ৰাইজে অনুষ্ঠিত কৰি অহা শ্ৰী শ্ৰী ভীষ্ম একাদশী এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি তেখেতসকলে ৰাইজৰ কাৰণে দুপৰীয়াৰ যি ভোগৰ ব্যৱস্থা কৰিছিলে এই ভোগবাহী ৰাইজৰ কাৰণে অৰ্পণ কৰাৰ বাবে ময়ো আহিছিলোঁ। নগেন্দাহঁতে বা উদযাপন সমিতিয়ে নিমন্ত্ৰণ কৰিছিল। আহি মহিনাবাসী ৰাইজৰ লগত আৰু এই পূজাভাগীৰ লগত মই জড়িত হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। এইকাৰণেই ধন্য মানিছোঁ যে নলবাৰী ঠাইত নলবাৰীৰ উত্তৰ অঞ্চলত 4 বছৰীয়া এটা অনুষ্ঠান হৈছে, যিটো অনুষ্ঠানত এই অভাজনে জ্ঞাত নাছিল। আজি সঁচাকৈ আহি মোৰ ইমান ভাল লাগিছে আৰু মহিনাবাসী ৰাইজ ইমান সুন্দৰ আৰু মাটিৰ মানুহসকল অন্তৰবোৰ পবিত্ৰ। কাৰণ আমাৰ নলবাৰীৰ আৰু এটা আপোনালোকেও জানে, আমি সকলোৱে জানো, সেইটোৱে হৈছে অতিথি পৰায়ণ। নলবৰীয়াবাসীয়ে অতিথিক আপ্যায়ন কৰি ভাল পায়। তাৰ ব্যতিক্ৰম নহয় মহিনাবাসী ৰাইজ। মহিনাবাসী ৰাইজে আজি দেখুৱাই দিলে, মই আহিলোঁ, মোক ইমান আদৰ সাদৰ কৰিলে, চাহ পানা দিলে, পিঠা বনাইছে, ঘৰতে লাড়ু বনাইছে, খাবলৈ দিলে। ময়ো নিজে খাই ভাল পালোঁ। আৰু যি আমি অসমীয়া সমাজ, হিন্দু সমাজ বা সনাতন ধৰ্মী সমাজ, আজি মহিনাবাসী ৰাইজে তাৰ প্ৰমাণ দেখুৱাই দিছে। এইখিনিয়ে মই ক'ব বিচাৰিম। চাওক, নিৰ্বাচনলৈ বৰ বেছি দিন নাই আৰু আজি কেইবছৰমান হ'ল নেকি, কিয়ে হ'ল, আমি সিদিনাই হাতীৰ প্ৰতীকত ভোট দি উঠিছোৱে। আমি মহিনাবাসী ৰাইজে ভোট দিছে হাতীৰ প্ৰতীকত। কাৰণ বৰপেটাৰ সাংসদ যিগৰাকী সাংসদগৰাকী হাতীৰ প্ৰতীকত ভোট দি মহিনাবাসী ৰাইজে জয়যুক্ত কৰাইছে বিপুল ভোটত। সেইকাৰণে ভাবোঁ অসম গণ পৰিষদ দল যিহেতু মহিনাবাসী ৰাইজৰ হৃদয়ত আছে, অন্তৰত আছে, সেইকাৰণে ভাবোঁ ৰাইজে ভাল পাব। আৰু 26ৰ নিৰ্বাচনত কি হয় আপোনালোকে দেখিব। মিত্ৰতা চাওক, আমাৰ অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈয়ে আছে যে অসম গণ পৰিষদ দল মিত্ৰজোঁট যি ধৰণে চলি আছিলে এইদৰে চলিব। আৰু অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় শ্ৰী কেশৱ মহন্তদেৱ আৰু দলৰ মাৰ্গদৰ্শক তথা পিতামহ স্বৰূপ আপোনালোকৰ সকলোৰে মৰমৰ সাংসদ, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীদেৱ, তেখেত আন এগৰাকী সাংসদ আপোনালোকে জানে, ৰাজ্যসভাৰ সন্মানীয় সাংসদ অসম গণ পৰিষদ দলৰ পিতামহ স্বৰূপ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱ। 4গৰাকী ব্যক্তি ইতিমধ্যে কৈছে যে ভাৰতীয় জনতা পাৰ্টি বা অন্যান্য মিত্ৰজোঁটত যিদৰে চলি আছিলে আগন্তুক দিনতো তেনেধৰণৰ মিত্ৰতা 26ৰ নিৰ্বাচন হ'ব। চাওক, নলবাৰী জিলাখনৰ সন্মানীয় 3টা বিধানসভা সমষ্টি আছে। সন্মানীয় নলবাৰী সদৰ সমষ্টি, সন্মানীয় নতুনকৈ গঠন হোৱা টিহু সমষ্টি আৰু সন্মানীয় বৰক্ষেত্ৰী সমষ্টি। এই তিনিওটা সমষ্টিৰ ভিতৰত আমি নলবাৰী জিলাখন অসম গণ পৰিষদ দলে এটা সমষ্টি বিচাৰিছোঁ। আমি নলবাৰী দিলেও আমাৰ আপত্তি নাই, সন্মানীয় নতুন গঠন হোৱা টিহু সমষ্টি দিলেও আমাৰ অসম গণ পৰিষদৰ আপত্তি নাই, আৰু সন্মানীয় বৰক্ষেত্ৰী সমষ্টি দিলেও আমাৰ আপত্তি নাই। কোনটো পাব বুলি ভাবে আপোনালোকে? সাংগঠনিকভাৱে আমি শক্তিশালী ৰূপত উপনীত হৈ আছোঁ নলবাৰী সমষ্টিত। আপুনি পাবনে? চাওক, অসম গণ পৰিষদ দলৰ মই এজন দলীয় কৰ্মকৰ্তা। দলটোক আজি কেইবাবছৰ ধৰি সেৱা কৰি আহিছোঁ। আৰু দলৰ আমাৰ যিহেতু স্বাভিমানী অসম গণ পৰিষদ দল, 60গৰাকী তেজৰ বিনিময়ত গঠন হোৱা আঞ্চলিকতাবাদী ধৰ্ম নিৰপেক্ষতাবাদী দল হ'ল অসম গণ পৰিষদ দল। আৰু এই অসম গণ পৰিষদ দলৰ এজন সাধাৰণ সদস্য হ'বলৈ পাই, এজন সেনা হ'বলৈ পাই মই গৌৰৱ অনুভৱ কৰোঁ। সেইবাবে দলে যদি মোক কিবা দায়িত্ব দিয়ে, সেই দায়িত্ব ল'বলৈ মই সম্পূৰ্ণভাৱে সাজু আছোঁ। চাওক, এৰি নিদিয়াৰ কথাই আহে নাই, যিহেতু আমি অসম গণ পৰিষদ দলৰ এজন দলীয় সদস্য, হয়নে? আমাৰ দলৰ সন্মানীয় সভাপতি আছে,
সন্মানীয় কাৰ্যকৰী সভাপতি আছে, সন্মানীয় কেইবাগৰাকীও আমাৰ দলীয় জ্যেষ্ঠ নেতা আছে, দলৰ মাৰ্গদৰ্শক আছে। তেখেতসকলে বিবেক বিবেচনা কৰিব আৰু তেখেতসকলে যি ধৰণে নীতি নিৰ্দেশনা দিব সেই নীতি নিৰ্দেশনা আমি পালন কৰিম বুলি সদায় প্ৰস্তুত আছোঁ। চাওক, সেইটো আপোনালোকৰ কথা, দলৰ সিদ্ধান্ত হোৱা নাই। আচ্ছা, কোনোবাটো দলৰ সন্মানীয় সভাপতিয়ে কৈছে নেকি কওকচোন? এইটোতো কোৱা নাই। এইবিলাক আপোনালোকে প্ৰস্তুত কৰা বা এইটো বা বাতৰি ওলাই থাকে, ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত এইবোৰ ওলাই থাকিব, এইবোৰ সত্য নহয়। মহিলা খুবেই জনজন্য, আপুনি ইতিমধ্যে উল্লেখ কৰিছে। হয়, নিশ্চয়কৈ মহিলাবাসী ৰাইজৰ যি দুখ দৰ্শা বা তেখেতৰ মনৰ বেদনা মই হৃদয়ংগম কৰিছোঁ, মোৰ অন্তৰত লৈছোঁ সিহঁতৰ তেখেতসকলৰ হৃদয়ৰ কথাবোৰ। এইবোৰ কথা মোৰ দলৰ সন্মানীয় সাংসদগৰাকীৰ ওচৰত নিশ্চয়কৈ অৱগত কৰিম আৰু আপোনালোকে অৱগত কৰিব বুলি মই আপোনালোককো অনুৰোধ জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।